নমস্কাৰ বৰ্তমান আমি উপস্থিত আছো মৰিগাঁও লাহৰিঘাট জাগিৰোড সংমণ্ডল জলসিঞ্চনৰ দ্বাৰা চালিত জাগিৰোড উপসংমণ্ডল জলসিঞ্চনৰ অধীনত থকা ধৰমটোল গভীৰ নলীনাদ আঁচনি আৰু মোৰ লগত আছে এই আঁচনিটোৰ লগত জড়িত কেইজনমান খেতিয়ক ইয়াৰে এজনৰ ওচৰলৈ মই আহিছো খুৰা আপোনাৰ নামটো ক'ব মোৰ নাম শ্ৰী অমল পাটৰ হয় আপুনি কিমান বিঘা মাটি খেতি কৰে আৰু কি খেতি কৰে সদ্যহতে ইয়াত 20 বিঘামান মাটি খেতি কৰা হৈছে বড়ো খেতি কৰা হৈছে ইয়াত হয় হয় বছৰৰ আগত কি খেতি কৰে বছৰত আমাৰ এনে সাধাৰণতে দুটা খেতিয়ে কৰা হয় এতিয়া বড়ো শেষ হোৱাৰ পিছত আমি আকৌ খালি খেতি লগাম হয় আঁচনিটো যোৱা বহু বছৰ ধৰি সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থকা নাছিল নাই নাই হয় 2023 চনত পুনৰ মেৰামতি কৰা হ'ল তাৰ পিছত আপোনালোক কেনেদৰে লাভান্বিত হৈছে নাই ৰাইজ উপকৃত হৈছে এতিয়া কাৰণ বড়ো খেতি কৰিব পৰা হৈছে হয় ৰাইজে পানী পাইছে সময়মতে পানী পোৱা হৈছে হয় ৰাইজ উপকৃত হৈছে এতিয়া হয় হয় আৰু এটা কথা আমি এই ইয়াৰ জৰিয়তে ক'ব বিচাৰোঁ যে আমাৰ কেনেলবিলাক মানে বহুততে অলপ ভাগি আছে এইবিলাক মেৰামতি কৰি দিলে চৰকাৰে যদি মেৰামতি কৰি দিয়ে আমাৰ কৃষক ৰাইজ আৰু উপকৃত হ'ব ঠিক আছে ধন্যবাদ নমস্কাৰ